ভালকৈ মাৰিলোঁ নাই, মটৰটো আমি বন্ধ কৰিলে কৰা নাই, বা আমি লাইটটো জ্বলাই আহিলোঁ দেখি, বা অন্যান্য চিন্তাই বা পইচা পাতি চিন্তাই বা কিবা আলহী আহিল নেকি, বা কিবা অন্য কিবা লোক আহিল নেকি, বা চুৰ সোমাব নেকি, ঘৰত কিবা সোমাব নেকি, এই সংসাৰৰ চিন্তাবিলাক কি আমাক হেঁচি ধৰে। যেতিয়া হেঁচি ধৰিব তেতিয়া কি হয়, মনটো আপোনাৰ কি হয়, শয়তানে খেলি মেলি কৰি দিয়ে। তেতিয়া কি হয়, যেতিয়া বাক্য আপুনি গীৰ্জাত আহিব, সেই বাক্য আপোনাৰ কাণত বা হৃদয়ত নোসোমাই, সেই বাক্য বিফল হয়। গতিকে যেতিয়া আপুনি গীৰ্জাত আহিব তেতিয়া কি হয়, আনন্দমনে গীৰ্জাত আহিব লাগে। আৰু যেতিয়া ঘৰত বাক্য ভৰিব, সদায় আনন্দমনে বাক্য যেতিয়া ভৰিব, আপোনাৰ জীৱনত শয়তানে কাম কৰিব নোৱাৰিব। হালেলুয়া। এক পিতৰৰ 5:8 কি কৈছে, যে গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু শয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে। যে আমি কি হয়, এই পৰ দি থাকিব লাগে। আমাৰ শত্ৰু কোন হয়? আমাৰ শত্ৰু হয় শয়তান। আমাৰ মানুহ শত্ৰু নহয়, আমাৰ শয়তান শত্ৰু হয়। গতিকে আমি সদায় পৰ দি প্ৰাৰ্থনা কৰিব লাগে আৰু বাক্যত আমি মন দিব লাগে। কাৰণ যদি বাক্যত আমি মন নিদিওঁ, যদি আনন্দমনে বাক্য নপঢ়োঁ, তেতিয়া কি হয়, আমাৰ সেই বাক্য বিফল হয় আৰু তেতিয়া আমাৰ শয়তানে আমাৰ জীৱনত কাম কৰে। যেনেকৈ আপোনালোকে কৈছে যে ইফিচিয়া 4:27 কি কৈছে, যে আপোনালোকে শয়তানক সুযোগ নিদিব। গতিকে আমি কি কৰোঁ, শয়তানক সুযোগটো আমি দিওঁ। যেতিয়া আমি শয়তানক সুযোগটো দিওঁ, কি হয়, শয়তান আমাৰ তাত সোমায়। গতিকে আমি যেতিয়া সংসাৰৰ চিন্তা কৰিম, ধনৰ চিন্তা কৰিম, আমাৰ ঘৰৰ চিন্তা কৰিম, তেতিয়া কি শয়তান আমাৰ তাত সোমাই যায়। গতিকে প্ৰভু এইটো কোৱা নাই, প্ৰভু এইটো কৰা যে সকলো চিন্তাৰ ভাৰ, প্ৰভু নিজে কৈছে যে সকলো চিন্তাৰ ভাৰ পেলাই দিয়া। কিন্তু আমি যদি নিজে চিন্তা কৰিব পাৰোঁ প্ৰভুৰ নামত, সেইটো আমি কৰিব পাৰোঁ। কিন্তু যিটো বস্তু আমি কৰিব নোৱাৰোঁ, সেইটো প্ৰাৰ্থনা কৰক, বাক্যত পঢ়ক, প্ৰাৰ্থনা কৰক, প্ৰভুৰ উত্তৰ নিদিয়াকৈ নাথাকে। কিন্তু আমাৰ কথাটো হ'ল কি, আমি প্ৰভুক ভৰসা নকৰোঁ, প্ৰভুক বিশ্বাস নকৰোঁ, আমি খালি কি টেনশ্যনটো আমি সোমাই লওঁ। যাতে 1 পিতৰৰ 5:7 কি কৈছে, যে সকলো চিন্তাৰ ভাৰ মোক পেলাই দিয়া বুলি কৈছে। গতিকে আমি যিটো কাম আমি নোৱাৰোঁ কৰিব, সেইটো আমি প্ৰভুৰ ওপৰত আমি এৰি দিব লাগে, হয়নে নহয়? যে প্ৰভু যেতিয়া টেনশ্যনটো আপুনি এৰি দিব, প্ৰভুৰ তাতে, হয়নে নহয়? এই টেনশ্যনটো এৰি দিয়ক, তেতিয়া প্ৰভুই কৰি থাকিব। যদি সেই প্ৰভুক দিয়াৰ পিছত যদি টেনশ্যনটো যদি লয়, সেই প্ৰভুৱে হাঁহিব, তুমি টেনশ্যনটো মোক দিছিলা, টেনশ্যনটো লোৱা। গতিকে টেনশ্যনটো আমি ল'ব নালাগে। আৰু আমাৰ শত্ৰুটো হৈছে শয়তান। শয়তান আছে মিছলৰ বাপেক হয়। আদিতে শয়তান আছিল না নাই? আদিৰ পৰা আছিল শয়তান। গতিকে শয়তান মিছলোৱা হয়। গতিকে আমি শয়তানক আমি কোনোদিন আমি সুযোগ দিব আমি নালাগে। যাকোবৰ 4:19 কি কৈছে, যে ঈশ্বৰ এজনা বুলি তুমি বিশ্বাস কৰিছা, ভাল কৰিছা, ভূতবোৰেও বিশ্বাস কৰে আৰু ভয়ত চিঞৰে। কি হ'ল, শয়তানেও যীশুক বিশ্বাস কৰে, কিন্তু বাক্য মানিব নোৱাৰে। আৰু সেই বাক্যৰ শক্তি কাক দিছে? সেই বাক্যৰ শক্তি আমাক দিছে। যদি সেই বাক্যৰ শক্তি যদি শয়তানকো দিলে হয়, আমাকো যদি দিলে, আমি কেনেকৈ থাকিব পাৰিলে? কিন্তু আমাৰ যুদ্ধ হ'ল। কিন্তু আমি কি হ'ল, আমি যুদ্ধৰ দ্বাৰা আমি কি হ'ল, আমি শয়তানক হৰাব পাৰোঁ। বাক্যৰ যুদ্ধৰ দ্বাৰা, প্ৰাৰ্থনাৰ যুদ্ধৰ দ্বাৰা আমি শয়তানক হৰাব পাৰোঁ। কিন্তু আমি বাক্যত আমাৰ বিফল হোৱাৰ কাৰণটো হৈছে আমাৰ সংসাৰৰ চিন্তাই আমাক আগুৰি ধৰে। গতিকে আমি সংসাৰৰ চিন্তা আমি এৰি দিব লাগে, প্ৰভুৰ ওপৰত এৰি দিব লাগে। যিটো বস্তু নোৱাৰে সেইটো টেনশ্যন লৈ লাভ নাই, যে মই এইটো নোৱাৰোঁ, মই প্ৰভুৰ ওপৰত এৰি দিছোঁ, এৰি দিয়ক। কিন্তু আমি টেনশ্যন যেতিয়া লৈ থাকিম, তেতিয়া কি হয়, শয়তানক আমি সুযোগ দিওঁ। যেতিয়া শয়তান সোমাই যাব, তেতিয়া শয়তান আপোনাৰ জীৱনত কাম কৰে। হালেলুয়া। মই এতিয়া প্ৰাৰ্থনা লৈ যাম, বাক্য জোৰাকে। প্ৰেজ the Lord, প্ৰেজ the Lord, প্ৰেজ the Lord, প্ৰেজ the Lord, প্ৰেজ the Lord। ধন্যবাদ স্বৰ্গৰ পৃথিৱীত থকা জিহুৱা, মই তোমাক ধন্যবাদ দিছোঁ, তোমাক মই কৌটি ধন্যবাদ দিছোঁ প্ৰভু। প্ৰভু এই মণ্ডলীৰ মোক আনিলা তাকে ধন্যবাদ দিছোঁ, কৌটি ধন্যবাদ দিছোঁ প্ৰভু। হালেলুয়া। প্ৰভু মই যি বাক্য দিম প্ৰভু, মই নহয় তুমি ক'ব প্ৰভু, প্ৰাৰ্থনা কৰিছোঁ। যি বাক্য দিম প্ৰভু, এই বাক্যতে সকলো স্পৰ্শ কৰিব মই প্ৰাৰ্থনা কৰিছোঁ। আত্মিক আশীৰ্বাদ কৰি প্ৰাৰ্থনা কৰিছোঁ, আৰু পবিত্ৰ আত্মাৰ সকলোকে পৰিপূৰ্ণ কৰি ৰাখিব মই প্ৰাৰ্থনা কৰিছোঁ। তোমাৰ শান্তি প্ৰভু, যাৰ সুস্থ মই প্ৰাৰ্থনা কৰিছোঁ বাক্যৰ দ্বাৰাই। আমেন। আজিৰ টপিকটো হৈছে যে শয়তানে কি কৰাটো ভাল পায়। শয়তানে কি কৰাটো ভাল পায়। 1 নম্বৰ পইণ্টত দিছোঁ, শয়তানে সদায় সন্দেহ কৰি থকাটো আপোনাক বিচাৰে। শয়তানে সদায়
সন্দেহ কৰি থকাটো আপোনাক বিচাৰে। যোহানৰ 20:27 চাব। তেতিয়া তেওঁ থমাক ক'লে, ইয়াত তোমাৰ আঙুলি দি মোৰ হাত চোৱা আৰু তোমাৰ হাত মেলি মোৰ কোষত সোমোৱা আৰু অবিশ্বাসী নহৈ বিশ্বাসকাৰী হোৱা। এজনে পঢ়ি দিব হিন্দী বা বড়োত যোহানৰ 20:27। যোহান 20:27। तब उसने थोमा से कहा 20:27 ना? तब उसने थोमा से कहा, अपनी उंगली यहाँ लाकर मेरे पंजर में डाल और अविश्वासी नहीं परंतु विश्वासी हो। আমি দুটা মনৰ মানুহ হ'ব নালাগে। আমি দুটা মনৰ মানুহ হ'ব নালাগে। থমাই যেতিয়া প্ৰভুৰ লগত 4.5 বছৰ আছিল, প্ৰভুৰ কাৰ্যবিলাক দেখা পাইছিল, প্ৰভুৰ অগতত আচৰিত চমৎকাৰ কাৰ্য কৰিছিল। তথাপিতো কি হ'ল, যেতিয়া প্ৰভু যীশু ক্ৰুচত গ'ল, ক্ৰুচত উঠি অহাৰ পিছত কি হ'ল, যে থমাই বিশ্বাস কৰা নাছিল, কাৰণ থমাই অন্ধকাৰৰ জগতত আছিল। যে থমাই কি কৈছিল, যে যদি প্ৰভুৰ হাতত সেই গজৰ হাতত যদি মই আঙুলিটো সোমাব পাৰোঁ তেতিয়া মই বিশ্বাস কৰিম, কোষত যদি হাত সোমাব পাৰোঁ মই বিশ্বাস কৰিম, এনেকৈ থমাই কৈছিল। কিন্তু আমি কথাটো হ'ল কি, আমি যেতিয়া প্ৰাৰ্থনা কৰিম, আমি যেতিয়া বাক্য থাকি প্ৰাৰ্থনা কৰিম, আমি সন্দেহটো আমি আনিব নালাগে। যেতিয়া আপুনি সন্দেহ কৰিব ন, কি হয়, এতিয়া শয়তানে আপোনাৰ জীৱনত কাম কৰে আৰু সেই সুবিধাটো আমি দিওঁ। তেতিয়া কি আমি প্ৰাৰ্থনাৰ উত্তৰ নাপাওঁ। গতিকে বাক্যত আমি মজবুত হ'ব লাগে, বিশ্বাসত আমি মজবুত হ'ব লাগে। যদি বিশ্বাসত যদি মজবুত নহয় তেতিয়া কি হয়, আপোনাৰ জীৱনত বা আমাৰ জীৱনত শয়তানে কাম কৰে আৰু সন্দেহটো আনি দিয়ে। গতিকে আমাৰ জীৱনত যদি শয়তানে সন্দেহ আনিব নোৱাৰে, সেই গতিকে আমি কি হ'ল, বাক্যত আমি একান্ত মনে ধ্যান দিব লাগে আৰু প্ৰাৰ্থনা আমি ধ্যান দিব লাগে। হালেলুয়া। জাকবৰ 6:7 চাব। জাকব 1:6-7। কিন্তু নিসংশয় হৈ তেওঁ বিশ্বাসেৰে যাচনা কৰক, কিন্তু যিজনে সংশয় কৰে তেওঁ বতাহৰ নিয়া আৰু ওপৰলৈ ধোৱা সাগৰৰ ঢৌ এটাৰ নিচিনা হয়। এনে মানুহে যে প্ৰভুৰ পৰা কিবা পাব ইয়াক তেওঁ নাভাবক। পঢ়ি দিবচোন জাকব 6:1-7। पर विश्वास से मांगे और कुछ संदेह न करे, क्योंकि संदेह करने वाला समुद्र की लहर के समान है, जो हवा से बहती और उछालती है। ऐसा मनुष्य ये ना समझे कि मुझे प्रभु से कुछ मिलेगा। আপনি যেতিয়া প্ৰাৰ্থনা কৰিব নহয়, তেতিয়া কি হ'ল, শয়তানে মনৰ সন্দেহটো আনি দিয়ে। কাৰণ আপুনি নিজেও সন্দেহবাদী হয় যে মই এটা বিষয়ত প্ৰাৰ্থনা কৰিম, মই প্ৰাৰ্থনাৰ উত্তৰ পাম নে নাপাম। যেতিয়া মনৰ সন্দেহটো অলপ আহিব, তেতিয়া কি হয়, শয়তানে ডাইৰেক্ট সোমাই দিয়ে, সন্দেহটো আনি দিব। এই তেতিয়া আপুনি কি হ'ব, আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰটো নাপায়। সেই উত্তৰটো যেতিয়া নাপাব কি হয়, আমি কাক দোষাৰোপ কৰোঁ, ঈশ্বৰক কৰোঁ, কিন্তু আমি শয়তানক দোষাৰোপটো নকৰোঁ। কিন্তু আপোনাৰ মনটো যেতিয়া আপুনি ভঙা হৃদয় লৈ মন লৈ যেতিয়া ঈশ্বৰক প্ৰাৰ্থনা কৰি বিশ্বাসত প্ৰাৰ্থনা কৰিব হয়, মই এইটো বিষয়ত মই প্ৰাৰ্থনা কৰিছোঁ, এই বিষয়ৰ উত্তৰটো মই পাম। যেতিয়া বিশ্বাসত প্ৰাৰ্থনা কৰিব তেতিয়াতো উত্তৰটো নাপাকে উত্তৰ পাবই। কিন্তু যেতিয়া সন্দেহটো আপোনাৰ নিজৰ সন্দেহটো আহিব, কি হয়, তেতিয়া শয়তানে আপোনাৰ সোমাই আপোনাৰ জীৱনত কাম কৰে। আৰু তেতিয়া কি হয়, প্ৰভুকে দোষটো দিয়ে, মই ইমান দিন প্ৰাৰ্থনা কৰিলোঁ, ইমান বাক্য কৰিলোঁ, মই উত্তৰটো নাপাওঁ, প্ৰভু মোক উত্তৰটো নিদিয়ে, কোন ঈশ্বৰ হয় তেওঁ উত্তৰ, বহুত নানান কথাবিলাক আহি যায়। কিন্তু আমি শয়তানক আমি দোষাৰোপ নকৰোঁ। গতিকে আমাৰ বিশ্বাসটো, প্ৰাৰ্থনাৰ বিশ্বাস থাকিব লাগে। যিটো প্ৰাৰ্থনা কৰে সেইটো ধৰি থাকিব লাগে। আৰু বহুত মানুহ কি কৰে জানা, বহুত মানুহে প্ৰাৰ্থনা কৰে উত্তৰ নাপায় লাষ্টত এদি গুচি যায়। প্ৰাৰ্থনাৰ উত্তৰ নাপায়, ঘূৰি গুচি যায়। এতিয়া দোষটো প্ৰভুকে কৰে, শয়তানক নকৰে। এই সুবিধাটো আমি দিছোঁ। বাক্যই কি কৈছে, যে শয়তানক সুযোগ নিদিবা। কিন্তু আমি শয়তানক সুযোগ দিওঁ, সন্দেহটো আমি কৰোঁ। আমি নিজৰ যদি সন্দেহটো যদি আহে, শয়তানে কিয় সন্দেহ নকৰে, সন্দেহটো কিয় সোমাই নিদিব আপোনাৰ জীৱনত। গতিকে আমি সন্দেহটো কৰিব নালাগে। হালেলুয়া। 2 নম্বৰ পদটো চাব। শয়তানে বিচাৰে যাতে ভয়ত জীৱন যাপন কৰে। শয়তানে বিচাৰে যাতে ভয়ত জীৱন যাপন কৰে। গীতমালা 34:4 চাব। গীতমালা 34:4। মই জিহ্বাক বিচাৰিলোঁ,
তাতে তেওঁ মোক উত্তৰ দিলে আৰু মোৰ সকলো ভয়ৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে। কতটো পঢ়ি দিবচোন একজন কোনোবা এজনে। গীতমালা 34। मैं यहोवा के पास गया, तब उसने मेरी सुन ली और मुझे पूरी रीति से निर्भय किया। তো ঈশ্বৰ আমাক কিয় আমাক ভয়ৰ আত্মা দিয়া নাই? ঈশ্বৰ আমাক ভয়ৰ আত্মা দিয়া নাই। মই এটা কাহিনী এটা কৈ আছোঁ। আমাৰ য'ত গাঁৱৰ ঘৰ আছিল, সেই গাঁৱৰ ঘৰৰ আমাৰ মানে সীমাত যিটো ফিচাৰী আছে, তাত এঘৰ মানুহ আছিল। যেতিয়া এঘৰ মানুহ আছিল, তেওঁলোকৰ সেই আগত সময়ত গধূলি ৰামায়ণ চলে নহয়, আপোনালোকে জানে, বহুত মানুহে জানে, পুৰণা মানুহে জানিব। ৰামায়ণ আৰম্ভ হয়, 8:30 ৰামায়ণ আৰম্ভ হয়। তেতিয়া কি হ'ল, তেওঁলোকৰ যে ডাঙৰ ছোৱালীজনীৰ কিবা মাকলৰ কাজিয়া লাগি পেলাই 4 দিনত ভাত খোৱা নাছিল। যেতিয়া খোৱা নাছিল, তেতিয়া গাঁওবিলাকত টিভি থাকে এটা, বা চুপাৰ এটাই থাকে, বা কাৰোবাৰ নাথাকে সেনেকুৱা। য'ত টিভিটো থাকে তাত 30-40জন মানুহ লগ লাগি থাকে, সেই চিৰিয়েলখন চাই, এনেকুৱাকৈ চাই থাকে। তাৰপিছত যেতিয়া কি হ'ল, সেই ছোৱালীজনী মাকলত কাজিয়া আছিল, লাগি আছিল, বা ভাত তাত খোৱা নাছিল, সেই গধূলি সময়ত কি কৰে, তেওঁ সেই মানে পাকঘৰৰ মানে ৰান্ধনী ঘৰৰ মানে দৰ্জাখন আছিল, তাত তেওঁ ৰছীডাল লগাই দিলে, তাত চুইচাইড কৰিলে তেওঁ। তাৰ ইতিমধ্যে ৰামায়ণ সেই চলি থকা সময়ত কি হ'ল, লাইনটো গ'ল। যেতিয়া লাইনটো গ'ল, লাইনটো যোৱাৰ লগে লগে কি হ'ল, মাকে মানে মেচটো আনিবলৈ গ'ল। আগতে মেচ আছিল, টৰ্চ লাইট নাই সেনেকুৱা। যেতিয়া আনিব গ'ল, তেতিয়া যেতিয়াকে পৰ্দাখন খুলি দিলে, দিয়াৰ লগত তাই লটপটকৈ দেখাব, তেতিয়া মাকে ভাবিছে যে এই চুইচাইড কৰিলে। তেতিয়া মাকে আটা ভাৰি দিলে। যেতিয়া আটা ভাৰি দিলে, তাৰপিছত মোৰ ওপৰত দাদাজন দাউৰ মাৰি গ'ল, বাকী মানুহবিলাক আছিল। যেতিয়া সেই সময়তে লাইনটো পটককৈ লাইনটো আহিল, লাইনটো অহাৰ লগে লগে কি হ'ল, যিপাল দেখা পালাক না, দেখা পালে সেই স্পীডটো দাদাটোত সোমাই গ'ল, মোৰ দাদাটোত সোমাই গ'ল। যেতিয়া সময়ত দাদাটো সোমাই গ'ল, দাদাটো ভুল বকা আৰম্ভ কৰি দিলে, হৈ গ'ল আৰম্ভটো। তাৰপিছত যেনেকৈ তাৰপিছত কমিল, থাকিল, এনেকৈ থাকিল। তাৰপিছত তেওঁলোকৰ হ'ল কি, ঘৰটোত তাৰমানে এখন বিছনাত গোটেইকেইজন থাকে, মানে ক'তো যাব নোৱাৰে। এনেকুৱা হয়, ক'ত কিবা এটা বস্তু পেলাই দিব, ক'ত বস্তু এটা পেলাই দিব, এনেকৈ গ'ল। তাৰপিছত এদিন কি হ'ল, গোহালিত গৰুৰ গোটেই জুই লাগি গোটেই গৰুবিলাক গোটেই চব চেজ হৈ গ'ল। গৰুবিলাক 4টা নে 5টা গৰু পুৰি হৈ গ'ল। এটা বাকচ আছিল ওপৰত, সেই বাকচটোৰ মোৰ খুড়াজন আছিল, জুই নিমা যোৱাতে সেই বাকচটো আনি মানে জুইৰ পৰা বচালে। তাৰপিছত জুই নোমোৱাৰ পিছত ঘৰলৈ গ'ল। সি যেতিয়া শোৱা মানে ঘৰত শুইছে, 10 জাতিনৰ 3বাৰ গৰি মাৰে। যেতিয়া গৰি মাৰে, উঠিহে মানুহ নাই। তাৰপিছত কৈছে, তই মোৰ বাকচটো কিয় চিছা? মোৰ বাকচটো কিয় চিছা? তই বাকচ নালাৰবি তই, তাক সেনেকৈ ছয়দানে ধমকি দিছে। তাৰপিছত এই পৰিয়ালৰ হ'ল কি, দেউতাক মৃত্যু হ'ল, দেউতাকটো মৃত্যু হ'ল, ভাগ এটাৰ এক্সিডেণ্ট হ'ল। তাৰপিছত এজন ভাগৰ সেই জেগাতে আকৌ চুইচাইড কৰিলে। কিন্তু সেই ঘৰ আজিও কি হৈ আছে, মানে শ্মশানশালী হৈ আছে। তাত কোনো মানুহ নাযায়, কৈছে সেই মাটিটো মই কিনাৰ বা ইচ্ছা আছিল, কাৰণ মই ভয় কৰিছিলোঁ। কিন্তু প্ৰভুক পোৱাৰ পিছত কি হ'ল, মই ভয় কৰা নাই। কিন্তু আমাৰ মানুহবিলাক কি হয়, আমি সেই ছয়তানক আমি তাতে সুবিধা নাজানে, কোন ঈশ্বৰ কোন চিৰান নাজানে। গতিকে তেওঁলোকৰ কি হ'ল, তাতে কোনো মানুহ নাযায়, কোনো মানুহ যাব নোৱাৰে। কিন্তু আমি এতিয়া বাক্য বাচি